খবৰ ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে এক ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আহিছো। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, যি লোকসেৱা আয়োগৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। সেই মন্তব্য অৱশেষত মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যে পূৰ্বৰ দৰে পৰীক্ষা অনুষ্ঠিত হ'ব, APSCৰ আৰ্হিত এই পৰীক্ষা অনুষ্ঠিত নহয়। সবিশেষ জনাব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল সেই বিষয়ে সবিশেষ জনাব বিচাৰিছো। ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীসকলৰ বাবে ডাঙৰ খবৰ। পূৰ্বৰ দৰে অনুষ্ঠিত হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত নহয় তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, APSCৰ আৰ্হিত হ'ব বুলি কোৱা হৈছিল। কিন্তু অহা বছৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী হ'ব। অহা বছৰৰ পৰা প্ৰাৰম্ভিক আৰু মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। কিন্তু শীঘ্ৰে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে। আনহাতে মহাবিদ্যালয়ৰ নিযুক্তিৰ সন্দৰ্ভতো PRC সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। প্ৰত্যাহাৰ কৰা নহয় PRC, যি PRC নালাগে বুলি কোৱা হৈছিল সেই কথা খণ্ডন কৰিছে। মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে যে নিযুক্তিৰ বাবে প্ৰাৰ্থীয়ে অসমীয়া, বড়ো আদি স্থানীয় ভাষা জানিব লাগিব, বিশেষকৈ অসমত চাকৰি কৰিবলৈ হ'লে। আৰু মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰি দিছে। আৰু বিশেষকৈ কোৱা হৈছিল যে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীসকলে প্ৰাৰম্ভিক আৰু মেইনছ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব বুলি মন্তব্য কৰা হৈছিল। কিন্তু মুখ্যমন্ত্ৰীয়ে এই কথা খণ্ডন কৰিছে আৰু প্ৰত্যাহাৰ কৰিছে। তেওঁ মন্তব্য কৰিছে যে এই যিহেতু পৰীক্ষালৈ মাজত মাত্ৰ 2 মাহ আছে, গতিকে 2 মাহৰ ভিতৰতে পৰীক্ষা প্ৰক্ৰিয়া সলনি কৰাটো উচিত নহয়। গতিকে এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিন্তা চৰ্চা কৰিছে। যি পৰীক্ষা অনুষ্ঠিত হ'ব অনাগত দিনত, যি পৰীক্ষা অৰ্থাৎ পৰৱৰ্তী যি নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ'ব সেয়া পূৰ্বৰ নিয়মতেই হ'ব, কিন্তু অহা বছৰৰ পৰা সলনি হোৱাৰ সম্ভাৱনা আছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। আৰু শীঘ্ৰে এই সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰিব। মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছিল তেখেতৰ মন্তব্য শুনাব বিচাৰিছোঁ। মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, 2-এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম। আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। এটা বিতৰ্ক আছিল যে কলেজত প্ৰফেচাৰ বা চতুৰ্থ বৰ্গৰ কৰ্মচাৰী, তৃতীয় বৰ্গৰ কৰ্মচাৰী হ'বৰ কাৰণে PRCৰ ব্যৱস্থাটো চৰকাৰে উইথড্ৰ কৰিছে। কিছুমানে ৰাতিপুৱাই মই বাতৰি কাকতত সমালোচনা দেখা পাইছিলোঁ। মই শিক্ষামন্ত্ৰীক সুধিছিলোঁ যে আমাৰ PRCৰ ব্যৱস্থাটো প্ৰত্যাহাৰ কৰা হৈছে নেকি। শিক্ষামন্ত্ৰীয়ে মোক কৈছিল যে গুৱাহাটী উচ্চ ন্যায়ালয়ে PRCৰ ব্যৱস্থাটো আইনী ব্যৱস্থা বুলি নামানে কাৰণে এই ব্যৱস্থাটো প্ৰত্যাহাৰ কৰিছিলোঁ। কিন্তু তাৰ পৰিৱৰ্তে আমি এটা ডাঙৰ ছেফগাৰ্ড দিছিলোঁ যে অসমত যদি কোনোবাই চাকৰি কৰিব খোজে, তেওঁ অসমীয়া, বড়ো বা বৰাক উপত্যকাত চাকৰি কৰিব খুজিলে বঙালী, হিন্দী ভাষা জানিব লাগিব। অৰ্থাৎ লোকেল লেংগুৱেজ নাজানিলে আমাৰ অসমৰ মহাবিদ্যালয় হওক, চৰকাৰী কাৰ্যালয়তে হওক, কোনেও চাকৰি কৰিব নোৱাৰে। অৰ্থাৎ আমি লোকেল লেংগুৱেজৰ ওপৰত ইমানেই গুৰুত্ব দিছিলোঁ যাতে বাহিৰৰ পৰা কোনেও আহি অসমত চাকৰি ল'ব নোৱাৰে। সি যি কি নহওক, এতিয়া আমি 2টা নিয়ম কৰিছোঁ।
যে PRCও লাগিব আৰু লোকেল লেংগুৱেজো জানিব লাগিব। মই ভাবোঁ যে অসমৰ প্ৰতিটো পোষ্ট, প্ৰতিটো চাকৰি আমি অসমৰ স্থায়ী বাসিন্দা, PRC ডক্টৰ মনমোহন সিঙৰো আছে, কিন্তু প্ৰকৃত স্থায়ী বাসিন্দাই যাতে চৰকাৰী চাকৰি পায় তাৰ বাবে আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব। ৰাইজে আমাক সমালোচনাও কৰিব, মৰমো কৰিব, আদৰো কৰিব। ৰাইজৰ প্ৰতি আমি দায়বদ্ধ হৈ থাকিম।